প্ৰতি বছৰৰ দৰে এইবছৰ আমি নৃত্যাংগন কলাকেন্দ্ৰ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ যৌথ উদ্যোগত সৰস্বতী পূজা বুলি পতা হৈছে আৰু আমাৰ ইয়াত কণ কণ ছাত্ৰ ছাত্ৰী আহিছে 100তকৈ অধিক খুব এটা সুন্দৰ পৰিৱেশ খুব ভাল লাগিছে আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাটো আজি পুৱাৰে পৰা দেখিছে আপোনালোকে আমি সৰস্বতী পূজা উপলক্ষে সকলো আহিছে ইয়াত বিশেষকৈ ক'ব লাগিব নৃত্যাংগন কলাকেন্দ্ৰই আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰিতে এই প্ৰেক্ষাগৃহতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আজি নাচৰ অনুশীলন তথা পাঠদান কৰি থাকে আৰু যাৰ উপলক্ষে আজি নৃত্যাংগন কলাকেন্দ্ৰৰ যিসকল শিক্ষাৰ্থী আছে যিসকল অভিভাৱক অভিভাৱিকা আছে তেওঁলোকৰ যৌথ উদ্যোগত আমি ডিব্ৰুগড় সাহিত্য সভাৰ এই ভৱনত এনেধৰণে বিগত বছৰৰ দৰে এইবাৰো সৰস্বতী পূজাৰ আয়োজন কৰিছোঁ। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰস্বতী পূজা আজি ৰবিবাৰ আমি ৰাতিপুৱা 11টা বজাৰ পৰা আৰম্ভ কৰিছোঁ। ছাত্ৰ ছাত্ৰীবিলাকে যথেষ্ট উলহ মালহেৰে যোৱাকালিৰ পৰাই পূজাভাগ সম্পন্ন কৰাৰ কাৰণে তেওঁলোকে নিজাববীয়াকৈ আগ্ৰহ প্ৰকাশ কৰিছে, নিজাববীয়াকৈ দায়িত্ব পালন কৰিছে। কথা এটা হয় বাৰু, আজি মানে এনেকুৱা হৈছে এইবাৰ পূজাটো আপোনাৰ ৰবিবাৰে আজি মানে 11টা বজাৰ পৰা কালিলৈকে চলিব। গতিকে কিছুমান শিক্ষানুষ্ঠানে পূজাভাগ অহাকালি অৰ্থাৎ সোমবাৰেও পাতিছে, কিন্তু মই ব্যতিক্ৰম বুলি নকওঁ, খালি মই আপোনাৰ জ্যোতিষৰ ওচৰত সুধিলোঁ, তেওঁলোকে ক'লে বোলে নহয় আজি ৰবিবাৰে 11টা বজাৰ পৰা কালি 10টা বজাৰ ভিতৰত পূজাভাগ শেষ হ'ব। তো গতিকে আমি সেইকাৰণে নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজিৰ দিনটোতে পূজাভাগ সম্পন্ন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ।